পৰীক্ষিত যদি নত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা হে বৎস ভৈল আৰু মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানন্দে পঢ়িলো আমিয়া পুনে হে পৰময়ানন্দে পঢ়িলো আমিয়া পুনে সুখ মানে কি? সুখ মানে আত্মা। আত্মা কি? আত্মা হল ঈশ্বর। এই আত্মা ঈশ্বর চৈতন্য বস্তু হয়নে? কিন্তু এই ব্রহ্মাস্ত্ৰৰ প্রভাবত এই আত্মা ঈশ্বরও কি হয়? ও চৈতন্যতার পৰা অচেতন হয়ে যায়। এইটো কারণে চৈতন্য বস্তু হল ভগবান কৃষ্ণৰ নাম। ভগবান কৃষ্ণৰ নাম চৈতন্য বস্তু। এইটো কাৰণে উতৰাই যেতিয়া কৃষ্ণৰ নাম লৈ ললে এই আত্মা ঈশ্বৰ কৃষ্ণ কি হৈ গল? হয় উত্তৰাৰ গৰ্ভতে প্ৰৱেশ হৈ গল। আৰু কি বুলি কৈছে সুকে? হেৰা মোৰ শিষ্য পাণ্ডৱৰ নাদি পৰীক্ষিত, ও তুমিও নিৰ্গুণ আছিলা মোৰে অংশ। মইতো তোমাৰ গুৰু ভগৱান, মই নিৰ্গুণতে স্থিত। মোক একোৱে বশ কৰিব নোৱাৰে, মই একোৰে অধীন নহয়। মই কি? মই হলো স্বাধীন, মই হলো স্বতন্ত্ৰ। মোক কেতিয়াও কোনো অধীন কৰিব নোৱাৰে, কিন্তু মই অধীন হৈ যাওঁ। বোলে কিয়? যেতিয়া মোৰ গুণ কীৰ্তন হৈ যায়, যেতিয়া মোৰ উপাসনা হৈ যায়, যেতিয়া মোৰ নাম লৈ কোনোবাই মোক যেতিয়া ভক্তি ভাৱেৰে সম্বোধন কৰে, তেতিয়া মই কি হৈ যাওঁ? ও তেতিয়া মই ভকত বৎসল ভগৱান, মই নিৰ্গুণ স্থিত হলেও মোৰ নাম গুণ শ্ৰৱণ কৰিবৰ কাৰণে মই গুণৰ প্ৰভাৱত পৰি যাওঁ। শুকনিগদি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে। মোৰ উত্তম শ্লোক কি? ভগৱান কৃষ্ণৰ নাম। এই কৃষ্ণৰ নাম স্মৰণ কৰাৰ কাৰণে কি হৈ গল? মই বশ হৈ গলো ভগৱান। আৰু হে পৰীক্ষিত, মই জন্মৰ আগতে তোমাক গৰ্ভত দেখা দিলো, আৰু তুমি যেতিয়া ঋষিৰ অভিসম্পাতত, তুমি যেতিয়া পাপগ্ৰস্ত হলা, তুমি যেতিয়া মৃত্যুৰ ভয়ত যেতিয়া তুমি কাতৰ হলা, আৰু যেতিয়া তুমি মোক পুনৰ মাতিলা হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি, মই গংগাৰ পাৰলৈ এবাৰ সুখ ৰূপত আহিলো। মই গংগাৰ পাৰৰ শুকমুনিৰ ৰূপত আহি মোৰ অমৃতময় ভাগৱত কথা মই মোৰ নিজ মুখপদ্মে মই তোমাক বিকট কৰিলো। গতিকে ভাগৱত কোনে কৈ আছে? গুৰুৱে কৈ আছে, আত্মাই কৈ আছে, পৰমাত্মাই কৈ আছে। ক'ত কৈ আছে? নৈমিষ ক্ষেত্ৰত কৈছে সুতে, শুকৰ শিষ্য সুত, হয়নে? আৰু গংগাৰ পাৰত কৈ আছে কোনে? শুকমুনিয়ে, পৰীক্ষিত, হয়নে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈ আছে কাক? বিদুৰক। মৈত্ৰেয়ৰ আশ্ৰমতে ভাগৱত কাক কৈ আছে? বিদুৰক কৈ আছে। আৰু বদৰিকা আশ্ৰমত কোনে কৈ আছে? বদৰিকা আশ্ৰমত চাৰি সিদ্ধই কৈ আছে। এই ভাগৱত কথা। এইটো কাৰণে এই ভাগৱত কি? এই ভাগৱত হল চৈতন্য বস্তু। এই ভাগৱত হল অনাদি, এই ভাগৱত হল অনন্ত। ভগৱন্তৰ যি নিৰ্গুণ নিৰাকাৰ হৰিৰ স্বৰূপ এই ভাগৱতৰ মাজতে বিৰাজমান হৈ আছে। এইটো কাৰণে
কলি ধৰ্ম। কলি ধৰ্ম কি হ'ব, কলিত প্ৰজা কেনেকুৱা হ'ব, কলিত ৰজা কেনেকুৱা হ'ব, কলিৰ নাৰীসকল কেনেকুৱা হ'ব, এই সমস্ত কথা তাপৰ যুগতেই, তাপৰৰ অন্ততেই কলিৰ সন্ন্যাদেই পাণ্ডৱৰ নদী পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে জনাই দিছে। যিখিনি শুকে কৈ আছে সেইখিনি এতিয়া ঘটি আছে, হয়নে বাৰু? এইটো কাৰণে ভাগৱতৰ প্ৰতিটো কথাই সত্য। সেই কৃপালো গুৰুমূৰ্তি বাপদানন্দ সমস্ত ভাগৱতৰ প্ৰথম ভাগী ব্যাখ্যা আমি ইমানতে সামৰিছোঁ। আমাৰ পাঠকজনে পুনৰ অকণমান পাঠ আৰম্ভ কৰক, যিহেতু 50 মিনিট হৈ গ'ল, নহয়নে বাৰু? একেৰাহে ব্যাখ্যা আচলতে 20 মিনিট মানে হ'ব লাগে, তেতিয়া ধৈৰ্যটো অটুট থাকে। অকণমান পাঠ কৰক, আমি পুনৰ আকৌ পদৰ ব্যাখ্যা আকৌ পুনৰ আমি আৰম্ভ কৰিম। কৃষ্ণ। খনেকে হৰিষ শুকে, খনেকে আকুল কামাতুৰ হুয়া নাচা জীৱে জাতি কুল তোকে হয় বে ভস্ত ইয়াতি ক্ষুদ্ৰ অল্প ইকালে যায় বনস। কাছৰ ফালে অকণমান দীঘলকৈ টানিব লাগিব দেই। এ মহন্ত জনৰ আশী মিলাইবে বিপাক এষ্টি বলে নিব কাহি পীড়িত প্ৰজাগ বিচাৰি অনা চাৰিও কুলীন মহালেঞ্চ হবে ধৰি বেকৰ যচিন হেন ৰাজা সবজি দি দেশৰ অধিকাৰী এ তাতে অনুবৰ্ত থাকে যতনৰ নাৰী এ তাহাৰে স্বভাৱ লৈ বে তাহাৰে আচাৰ
ঐ এৰি কুল ক্ৰিয়া সবে হৈবে একাকাৰ হে অন্য অন্য ৰাজা সাজি গজ বা জীৱল ও ৰাজ্যৰ নিমিত্তে ঘোৰ কৰিমে কন্দল একাতি মাৰি গ্ৰাম দেশ কৰিমে উচ্চন মহাপীড়া পায়া ক্ষয় হৈবে জাগন পৰম নিদয় যেন ৰাক্ষস আকাৰ ধন লোভে প্ৰজাৰ চিন্তি বেম আমাৰ এ লোকত মিলিমে আহি ঘোৰ মঙ্গল এ অনুদিনে বাহি বেক লিৰম হাবল ধৰ্মৰ ভাঙিবে কলি চাৰিও চৰণ সত্য সুচ ক্ষমা দয়া কৰিবে ওচৰ হৈবে লোক মহাদুৰ বিনয় হৃদতো নচাৰিবে কতপ হৃদয় এ ঘোৰ কলি যোগে যিটো জনধন এ সেহি সে কুলি নহদা চাৰি গুণৱন্ত এ বলিষ্ঠ জনৰ সিজি বেক পাপচ এ অন্যায়তো বলিষ্ঠ জনৰ হৈবে জয় এ নকৰিবে কুশ এ নকৰিবে কুলশীল বিচাৰ যুৱতী এ যাবে অভিৰুচি তামে মানিবে কাপতি এ পুৰুষে নচাইবে ভাল মন্দ মোদায় ও করিবে কভার জানি যাকে মান সাজায় পদৰ কথাখিনি বাৰু আপোনাৰ সকলোৱে বুজি পাইছেই চাগে নহয় বাৰু ও কলি যুগত শুকদেৱ ভগৱানে তেওঁৰ প্ৰিয় শিষ্য বা ভাগৱত কথা শ্ৰৱণ কৰা পাণ্ডৱৰ নাৰী পৰীক্ষিত কলিৰ সন্ধ্যাত দাপৰৰ অন্তত কি কৰিছে এই ভাগৱত কথা কৈছে ভাগৱত পুৰাণ কেতিয়া প্ৰণয়ন হয় তাপৰ যুগত প্ৰণয়ন
সত্য, ত্ৰেতা, দাপৰ আৰু কলি। শাস্ত্ৰখনত 4টা যুগৰ ভাগ আছে। এই 4টা যুগৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময় কোনটো যুগৰ? সত্য যুগৰ। তাতকৈ অলপ চমুটো কোনটো যুগ? ত্ৰেতা। ত্ৰেতাতকৈ চমুটো যুগ কি? দাপৰ। আৰু দাপৰতকৈ চমুটো হ'ল কি? কলি যুগ। এতিয়া আমাৰ জীৱনতো 3টা যুগ চলি থাকে এই জীৱনটোতে, হয়নে? ওই 4 নম্বৰ যুগটো আমি মাত্ৰ সাক্ষীহে হ'বলৈ পাওঁ। 4 নম্বৰ যুগটো মাত্ৰ সাক্ষীহে আমি। বাকী 3টা যুগ আমাৰ জীৱনত চলি থাকে। মাতৃৰ গৰ্ভত থকা সময়খিনি আদি সত্য। যেতিয়া আমি ভূমিষ্ঠ হৈ 5ম বছৰ বয়সৰ হৈ থাকো, সেয়া আমাৰ সত্য যুগ। কিয়? সেই যুগ কেতিয়াও শেষ নহয়। সত্য যুগত সকলো ভকত, সকলো তপস্বী, সকলো সাধক, সকলো উপাসক, 5ম বছৰ শিশু সকলোৱে ভগৱত ৰূপ। তেওঁলোক সকলো ভকত। তেওঁলোক আৰু ঈশ্বৰৰ মাজত কায়ৰহে পাৰ্থক্য আছে, কায়িক পাৰ্থক্য আছে, গুণগত পাৰ্থক্য একো নাই। এইটো কাৰণে আমি 5ম বছৰ বয়সলৈকে আমি সত্য যুগত আছিলোঁ। এই 5ম বছৰৰ পাছত যেতিয়া আমি ভাল বেয়া, উচিত অনুচিত, হয়নে, পালো নাপালো, বিচাৰবিলাক যেতিয়া কৰিব পৰা হৈ গলো, 10টা ইন্দ্ৰিয়ৰ ৰথে আমাক যেতিয়া টানি টানি এই ইন্দ্ৰিয় বাসনাবিলাকৰ ফালে যেতিয়া নিব পাৰিলে, আমি ত্ৰেতা যুগত প্ৰৱেশ কৰি দিলোঁ। ত্ৰেতা যুগত কি হ'ল? আত্মাৰূপী ৰাম 5ম বছৰ বয়সলৈকে একে হৈ আছিলে, ত্ৰেতা যুগত ৰাম বনবাসী হৈ গ'ল। ৰাম কেনেকে বনবাসী হ'ল? কৰ্মৰূপী কৈকেয়ীয়ে দশৰথৰূপী স্বামীৰ বৰত ৰামক বনবাসী কৰিছে। বোলে কি? জীৱনত সুখৰ বাসনা লাগিব, আনন্দৰ বাসনা লাগিব, কাম ক্ৰোধ অহংকাৰ এইবিলাকেই থাকিব। আত্মাৰূপী ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্ববিলাক তোমাৰ পৰা বিদায় ল'বলৈ আৰম্ভ কৰিব। সেইটো কাৰণে কৈকেয়ীৰূপী কৰ্ম মাতাই দশৰথৰূপী 10টা ইন্দ্ৰিয়ক কি কৰিলে? বৰ ৰূপেৰে, আশীৰ্বাদ ৰূপেৰে লৈ বশ কৰি ৰামৰূপী পৰমাত্মাক ত্ৰেতা যুগত কি কৰিলে? বনবাসী কৰি দিলে। এই বনবাসী ৰামে 3জন ভকত ৰচনা কৰিলে। কাক কৰিলে? এজন বান্দৰ। যেতিয়াই 12 বছৰ হৈ গ'ল তেতিয়াই আমি বিশৃংখল হৈ গ'লো। যিটো কৰিব লাগে সেইটো নকৰোঁ, যিটো নকৰিব লাগে সেইটো কৰোঁ, হয়নে? এটা বিশৃংখল জীৱক বান্দৰ বুলি কোৱা হয়। যদি পৰমাত্মাক চিনি পাইছে, পৰমাত্মাক বুজি পাইছে, পৰমাত্মাৰ শক্তি আৰু সামৰ্থ্যত যদি কেনেবাকৈ আশ্ৰয় ল'ব পাৰিছে, বিশৃংখল বান্দৰো ভকত হৈ যাব। কিছুমান ল'ৰা বয়স দ্বাদশ হ'লেও অত্যন্ত শৃংখলাবদ্ধ, পিতৃ মাতৃৰ বাক্য কেতিয়াও লংঘন নকৰে, হয়নে নহয়? 12 বছৰৰ পাছতো যি শৃংখলাবদ্ধ নীতি নিয়ম নিষ্ঠাত থাকে, সেইজন হনুমন্ত, সেইজন ভকত, সেইজনৰ ভগৱত প্ৰাপ্তি হৈছে। সেইটো কাৰণে ৰামৰ এজন ভকত হ'ল বান্দৰ। ইয়াৰ পাছত যেতিয়া জীৱ সংসাৰী হ'ব, বিবাহ কৰাব, বিবাহৰ পাছত সতি সন্তান হ'ব, তেতিয়া পুত্ৰ ভাৰ্যাৰ বাহিৰে জগতক বেলেগত কাকো চিনি নাপায়। এই সংসাৰৰ পুত্ৰ ভাৰ্যাৰ সুখৰ এই বাসনাবিলাকে তেওঁক এনেকুৱাকে বোকা পানী সনা দি আৱৰি লয়, তেওঁ সংসাৰ ক্ষেত্ৰত সোমাই পৰে। সেই জীৱটো ভালো। ত্ৰেতা যুগৰ এজন ভকত কোন? জাম্বৱন্ত। ভালো, হয়নে? জাম্বৱন্ত এটা নাম কি? ঋক্ষৰাজ। তুমি ব্ৰহ্মাৰ পুত্ৰ আছিলা, কিন্তু মধ্যলৈ আহি কি হৈ গলা? তুমি সকলো খাবলৈ ললা, সকলো চাবলৈ ললা, সকলো কৰিবলৈ ললা। সেইটো কাৰণে তুমি ভালুক হৈ গলা, হয়নে বাৰু? ৰামচন্দ্ৰ প্ৰভুৰ চৰণ যেতিয়া পালে,
হে গোসাঁই ঐ যিমান পালো যিমান নাপালো সকলোবিলাক মই এতিয়া ত্যাগ কৰিলো বোলে কি তোমাক পালো আৰু তোমাৰ নাম পালো মোক এতিয়া বেলেগ একো নেলাগে ভালুক বান্দৰ এই ৰাক্ষস তৰিল এ ৰামক কৰি যদি আমাৰ সংসাৰীও হওঁ সংসাৰৰ বিষয় বাসনাৰ বন্ধনো যদি থাকে আমি যদি ৰামৰ নাম পাওঁ ভকতৰ সং পাওঁ ভগৱন্তৰ চৰণ পাওঁ তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্তি হৈ যাব তেতা যুগত এজন ভকত ৰচনা কৰিলে কাক জাম্বৱন্ত জাম্বৱন্ত মানে সংসাৰী জীৱ এই সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰিব পাৰে ৰামৰ চৰণে ৰামৰ নামে ৰামৰ ভকতিয়ে হয়নে বাৰু এই তেতা যুগৰ প্ৰজাজনক কি হয় মানৱজনক কি কৰে সদায় আসুৰী বৃত্তিবিলাকে চলনা কৰে দুটা আসুৰী বৃত্তি এটা হ'ল পাপ এইটো কুম্ভকৰ্ণ ই সদায় খাই থাকে শুই থাকে আৰু পৰি থাকে তাৰ চেতনা নাথাকে সেইটো কাৰণে পাপীসকলে পাপ কিমান কৰিছে গমেই নাপায় ৰাম নাম চলি থাকিলেও যোৱাৰ আড্ডা মাৰি থাকে গমেই নাপায় হয়নে বাৰু সেইসকল কুম্ভকৰ্ণ এই মনৰ আনন্দৰ কাৰণে ভাজ্যা ৰূপেৰে মন্দোদৰীক এই ৰিপুময় বাসনা ৰূপী ৰাৱণে দশাননে 10টা ইন্দ্ৰিয়ই কি কৰিছে পৰৰ ভাজ্যা হৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেইটো কাৰণে এই ৰিপুময় বাসনাবিলাক আমাৰ লগত ৰাৱণ হৈ এই পাপবিলাক সদায় আমাৰ লগতে শুই আছে পৰি আছে কুম্ভকৰ্ণ হৈ হয়নে এই দুজনৰ পৰা মুক্ত হ'ব লাগিব কেনেকে মুক্ত হ'ব তেওঁলোকৰে এজন ভায়েক আছে ভকত এজন কোন বৰভীষণ কাৰণে নামটো বিভীষণ কি বৰভীষণ নুশুনে কুম্ভকৰ্ণৰ কথা নুশুনে ৰাৱণৰ কথা কিয় কুম্ভকৰ্ণৰ কথা নুশুনে বোলে তই পাপ তোৰ কথা মই শুনিব নোৱাৰো কিয় ৰাৱণৰ কথা নামানে যে তুমি ইমান পাপ কৰিব পাৰা যে তুমি পৰৰ ভাগ্যকো হৰণ কৰিবলৈ মন মেলিব পাৰা হয়নে ইমান যদি ধাৰ্মিক হয় তই ইয়াত থকাৰ যোগ্যই নহয় কোৰ মাৰি খেদি দিলে সেইটো কাৰণে কাক বিভীষণক আমি কেদিছোনে নাই আমি বিভীষণক গোৰ মাৰি আমাৰ এই ৰাৱণ ৰূপী ৰিপুময় বাসনাবিলাকে এই পাপ ৰূপী কুম্ভকৰ্ণই এই দুইজনে বিভীষণক আমি বনবাসী কৰিছোনে নাই কলৈ গোৰ মাৰি পঠাই দিলো মোৰ লগত থাকিব নালাগে তই য'ত যাও যা এই বিবেক এই বিচাৰ এই বুদ্ধি এই চিন্তন এদিন পৰমাত্মাৰ নামৰ চৰণ পাবগে লাগিব পৰমাত্মাৰ নামৰ চৰণ যেতিয়াই পাই গ'ল মুকুট হেৰুওৱা বিভীষণক প্ৰথম ৰামে কি কৰিছে এটা মুকুট পিন্ধাই লৈছে কি বুলি মুকুট পিন্ধাই লৈছে জয় লংকেশ্বৰ বিভীষণৰ জয় লংকাৰ ৰজা পাতি দিলে যুদ্ধ হোৱাৰ আগতে যুদ্ধত জয় লাভ কৰাৰ আগতে প্ৰথম ৰাৱণে ৰামে ৰজা পাতি লৈছে কাক বিভীষণক বোলে মোৰ ভকত প্ৰজা হ'ব লাগিব মোৰ ভাজ্যা হৰণকাৰীক মই কেতিয়াও ৰজা হৈ থাকিবলৈ নিদিও এই তত্ত্ব কথাক মাধৱ মহাপুৰুষে আমাক নাম ঘোষা শাস্ত্ৰত কি বুলি দিছে হৰিচৰণত শৰণ লৈলো হে হৰি নাৰায়ণ হে মানৱী জনম সাম্ভল গলো হে হৰি নাৰায়ণ ৰামৰ চৰণত হৰিৰ চৰণত আমি যেতিয়ালৈকে শৰণ নলওঁ হৰিৰ ভকতি আমি যেতিয়ালৈকে নকৰিম আমাৰ লগত থকা দুজন অসুৰ ভাতৃ হৈ কাৰ বিভীষণৰ ভাতৃ এজন ৰাৱণ সিজন কুম্ভকৰ্ণ
ওই আগৰ জন্মত কি আছিলে বৈকুণ্ঠৰ দ্বাৰপাল আছিলে বৈকুণ্ঠৰ দ্বাৰপাল আছিলে এই দুজন কোন আছিলে জয় বিজয় আছিলে এইটো কাৰণে পাপ পুণ্যৰ লেখ আৰু যোগ আমি কেতিয়াও এই দুটা চকুৰে দেখি কেতিয়াও কৰিব নোৱাৰো কুম্ভকৰ্ণ আৰু ৰাৱণ কি আছিলে বৈকুণ্ঠৰ পাৰিষদ আছিলে কি কাৰণে তামস জুনিত আহি জন্ম ললেহি ভগৱানক বেয়া ব্যৱহাৰ কৰা নাছিলে কাক বেয়া ব্যৱহাৰ কৰিছিলে ভকতক বেয়া ব্যৱহাৰ কৰিছিলে এই চাৰিক্ষেত্ৰক বেয়া ব্যৱহাৰ কৰিছিলে হয় না নহয় গতিকে ভকতৰ চৰণত যেতিয়ালৈকে ভকতি নহব ভকত বৈষ্ণৱৰ চৰণৰ সেৱা যেতিয়ালৈকে আমাৰ নহব ভকতক যেতিয়ালৈকে আমি ঈশ্বৰ মূৰ্তি জ্ঞান কৰি আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ লাভ কৰিবলৈ যত্ন নকৰিম তেতিয়ালৈকে আমি ঈশ্বৰক কেতিয়াও পাব নোৱাৰো কলি ধৰ্ম বোলে কি তোমাৰ সত্য যুগ প্ৰথম 5টা বছৰ তোমাৰ তেতা যুগ কেতিয়া চলি গ'ল এই তোমাৰ যেতিয়া যৌৱনলৈকে আহি গ'ল তেতিয়ালৈকে তেতা যুগ চলি গ'ল হয়নে ওই জীৱনৰ অন্তিমৰ পৰা কি আৰম্ভ হয় 60 বছৰৰ পাছৰ পৰা দাপৰ আৰম্ভ হয় আমাৰ দাপৰ যুগটো কেতিয়া আৰম্ভ হয় 60 বছৰৰ পাছৰ পৰা আৰম্ভ হয় কিয় দাপৰ ইমান দেৰিকে আৰম্ভ হয় দাপৰ যুগত ভগৱান কৃষ্ণৰ জন্ম হ'ব ক'ত কংসৰ কাৰাগাৰ হয়নে এই কংসৰ কাৰাগাৰ ক'ত আছে কংসৰ কাৰাগাৰ মথুৰাত আছে হয়নে এই মায়াৰে সৈতে দেহেৰে সৈতে জীৱ জীৱৰে সৈতে আত্মা ঈশ্বৰ হ'ল কৃষ্ণ এই কৃষ্ণ গোসাঁই হাত আৰু ভৰিত কৃষ্ণৰ পিতৃ মাতৃক শিকলি লগাই বন্দী কৰি থোৱা আছে ক'ত কংসৰ অন্ধকাৰ কাৰাগাৰত দাপৰ যুগত কৃষ্ণৰ জন্ম ক'ত হ'ব কাৰাগাৰত হ'ব 60 বছৰ বয়স নোহোৱালৈকে বুজি নাপায় এই জীৱন কি এই জীৱন কিয় পাইছিলো এই জীৱনত কি পালো আৰু কি নাপালো হয়নে যেতিয়া চকুৰে কম দেখিব কাণেৰে কম শুনিব ইন্দ্ৰিয়বিলাক যেতিয়া দুৰ্বল হ'ব হয়নে দুটা পৰ এটাত যৌৱন আছিলে এতিয়া মোৰ জীৱনে আছে যৌৱন নাই সেইটো কাৰণে দাপৰত আমাৰ এই জীৱনটোক কংসৰ কাৰাগাৰত বন্দী কৰি দিয়া হয় এফালে সংসাৰ সিফালে মুক্তি এই দুটা বস্তুৰ মাজত টনা আজোৰা লাগি থকা হয় হয়নে সেইটো কাৰণে কংসৰাই কি কৰিছে বহুদেৱ আৰু দৈৱকীৰ হাত আৰু ভৰিত শিকলি লগাই বান্ধি থৈছে এই শিকলি হ'ল এফালে লোভ এফালে মোহ এই লোভ আৰু মোহৰ শিকলি লগাই 60 বছৰ বয়সতো মোৰ নাতিটো ভাল হ'ব পুত্ৰ ভাল নহ'ল এই আশা কৰি থকাৰ যিটো ব্যৱস্থা হয়নে বাৰু এই কংসৰ কাৰাগাৰত কৃষ্ণ জন্মৰ চেতনাটো জাগ্ৰত কৰিব পাৰিব লাগিব এইটো কাৰণে দাপৰত কৃষ্ণৰ জন্ম এই কৃষ্ণৰ যেতিয়াই জন্ম হৈ গ'ল সংসাৰ মিছা জীৱন মিছা সত্য হ'ল কৃষ্ণ সত্য হ'ল ঈশ্বৰ মই এই জীৱন যমুনাৰ পাৰলৈ আহিছিলো কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে এই কথা মই বুজি নাপালো ক'ত থাকিলো মই মথুৰাত থাকিলো এই মথুৰাৰ মায়াই মথুৰাৰ লোভে এই মথুৰাত থকা পুতনা চক্ৰবাদ অগাসুৰ বকাসুৰ এই আসুৰী বৃত্তিবিলাকে মোক কি কৰিছিলে কংসৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিলে গতিকে দাপৰ যুগতেই যাব লাগিব কলৈ মথুৰাৰ পৰা গোকুললৈ এই গোকুল ধামত কৃষ্ণ বস্তুৰ প্ৰতিপালন হ'ব লালন পালন হ'ব ডাঙৰ দীঘল হ'ব হয়নে কৃষ্ণই বৃন্দাবনত ৰাসক্ৰিয়া কৰিব গোপীৰ হাতত ধৰি এই জীৱনৰ আচল আনন্দখিনি 60 বছৰ পাছতে পোৱা যায় জীৱনৰ আচল সত্যখিনি 60 বছৰ পূৰ হোৱাৰ পাছতে অনুভৱ কৰিব পৰা যায় জীৱনত কি ভুল হ'ল আৰু জীৱনত আমি কি কৰিবলৈ বাকী থাকি গ'ল এইটো কাৰণে ভগৱান কৃষ্ণই শৰতৰ পূৰ্ণিমা ৰাতিত নৃত্য কৰিছে শৰৎ জীৱনৰ শ্ৰেষ্ঠ ঋতু
যিটো ঋতুত আমাৰ সংসাৰৰ লোভ মোহ কাম ক্ৰোধ এই বোকা পানীবিলাক কি হৈ যায় সম্পূৰ্ণৰূপে আঁতৰ হৈ যায় যিটো সময়ত জীৱৰ লগত লোভ মোহৰ বাসনাবিলাক আৰু নাথাকে কি থাকে কেৱল ঈশ্বৰ বাসনা থাকে কেৱল হৰিৰ ভক্তিৰ চেতনা থাকে এই হৰি ভক্তিৰ চেতনাৰ যিটো ঋতু এই ঋতুটোৰ নাম হ'ল শৰৎ ঋতু শৰতৰ বৈশিষ্ট্য কি ও যেহন জলেৰ যতেক মল যেহন শৰৎ কালে স্বভাৱতে নিৰ্মল হয় বয়সৰ অভিজ্ঞতা জীৱনৰ অভিজ্ঞতা জীৱনৰ পোৱা আৰু নোপোৱাৰ হা হুমুনিয়া এই সকলো লেখযোগ কি হৈ যায় 60 বছৰমান বয়স পাৰ হোৱাৰ পাছত সমাপ্ত হৈ যায় যি পালো যি নাপালো ইয়াক লৈ আৰু এটা আক্ষেপ কৰিব লগা একো নাই সেইটো কাৰণে শৰৎ আৰম্ভ হৈ যাব বোলে কি পোৱা নোপোৱাৰ বোকা পানীবিলাক সব নিৰ্মল হৈ যাব তাৰ পাছত কি কলিযুগ এই কলিযুগত আমাৰ মৃত্যু হয় এই জীৱনৰ জন্ম আৰম্ভ হল সত্যৰে সমাপ্ত হ'ব এটা সত্যৰে যিটো সত্যক আমি কেতিয়াও কোনেও আমাৰ জীৱনত কোনোদিন বাঞ্ছা নকৰো জীৱনৰ জন্ম হল শ্ৰেষ্ঠ সত্য আৰু জীৱনৰ মৃত্যু হল অবাঞ্ছিত সত্য জীৱনত জন্ম ললে কোনেও কেতিয়াও মৃত্যু বাঞ্ছা নকৰে এয়া জীৱনৰ অবাঞ্ছিত সত্য এই অবাঞ্ছিত সত্যটো সেইদিনাখনে সম্পূৰ্ণ হয় কি হয় যিদিনাখন আমাৰ ওচৰলৈ মৃত্যু আহে সেইটো আমাৰ কলিযুগ কলিৰ শেষত হইব কলকি বতাৰ এ কাটি মাৰি মেল চকক ৰিবাবন দামাৰ এ সবাকো বধিবা যত বোধ ন আছে এই কলিৰ শেষত সত্য পৱতাই বাপাছে কলিৰ শেষৰ সত্যৰ প্ৰৱৰ্তন হয় বোলে কি জীৱৰ গতি আছে সংস্কাৰ আছে জীৱৰ মৃত্যু নাই সেইটো কাৰণে মৃত্যুত দেহৰ ক্ষয় হয় এই পঞ্চভূততেই লীন যাব জীৱৰূপী ঈশ্বৰৰ অংশ কি হ'ব যদি পুণ্য কৰিছিলে পবিত্ৰ স্থানলৈ হৰৰ স্থানলৈ আৰু যদি পাপ কৰিছিলে তেতিয়াহ'লে নৰকগামী হ'ব সত্যটো কেতিয়া হ'ব কলিৰ অন্তত বোলে কি যদি তুমি পাপ কৰ্ম কৰিছিলা আগৰ জনমত গোটেইখিনি সঞ্চিত সম্পত্তি হিচাপে তুমি আকৌ যেতিয়া এটা নতুন জীৱন পাবা সেইটো জীৱনলৈ তুমি সেইবিলাকক লৈ আহিবা এইটো কাৰণে মৃত্যুৰ পাছত আকৌ এটা নতুন সত্য আৰম্ভ হয় আমাৰ এই কৃষ্ণদাস আমি আমাৰ আৰু এজন আছে কৃষ্ণপ্ৰভা তেখেতক আসন গ্ৰহণ কৰিব গতিকে আমাৰ জীৱনৰ আচল সত্যটো কি জীৱনৰ বাঞ্ছিত সত্য হল জন্ম জীৱনৰ অবাঞ্ছিত সত্য হল মৃত্যু এই সত্যক কেতিয়াও কোনেও উলংঘা কৰিব নোৱাৰে পাণ্ডৱৰ নাদি পৰীক্ষিতক ভাগৱতৰ দ্বাদশ স্কন্ধত গুৰু ভগৱান শুকদেৱে কলি ধৰ্মৰ কথাখিনি কৈছে কলি ধৰ্ম কি তোমাৰ জীৱনৰ ধৰ্ম কলি কি আমাৰ এই জীৱনটোৱেই কলি এই জীৱনটোক কলি বুলি ক'লে ভুল হ'ব জানো নহয় ই জন্ম হওঁতে বজ্ৰমুঠি দুটা মুঠি মাৰি আহিছে এমুঠিত মোহ আৰু এমুঠিত মায়া লগত লৈ আহিছে জন্ম হওঁতে মুঠি মাৰি আহে নে নাহে সন্তানবিলাকে আহে হয়নে লগত লৈ আহে কি লৈ আহে দুমুঠি এমুঠিত মায়া এমুঠিত মোহ মৃত্যুৰ সময়ত কিন্তু নিদিয়ে নিবলে বোলে কি
ঐ জন্ম হ'বৰ সময়ত তোমাক যি দুমুঠি দিলো ঐ মোৰ ওচৰলৈ আনিবৰ সময়ত হাত মেলি আহিব লাগিব একো বস্তুৱে মই তোমাক লগত আনিবলৈ নিদিম কেৱল এটা বস্তু তাত আহিব বোলে কি যদি মুখ ভকতি কৰিছিলা তেতিয়াহ'লে পুণ্য যদি মুঠ বিমুখ হৈছিলা তেতিয়া কি হ'বা আকৌ তুমি তামস জুনিত জন্ম হৈ দুখ কষ্ট যন্ত্ৰণা ভোগ কৰি থাকিব লাগিব সেইটো কাৰণে পৰীক্ষিত গুৰু ভগৱান সুখদেৱে কৈছে যে কলিত ৰজাবিলাক অত্যাচাৰী হ'ব অনাচাৰী হ'ব দুৰাচাৰী হ'ব নাৰীসকলে নিজৰ কুল ধৰ্ম ত্যাগ কৰিব আৰু পুৰুষসকল কি হ'ব বুলি কৈছে পুৰুষসকলৰ মন অত্যন্ত চঞ্চল হ'ব তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ অত্যন্ত কলুষিত হ'ব আমি কোৱা নাই দেই ভাগৱতৰ দ্বাদশ স্কন্ধই কৈছে কাক কৈছে পৰীক্ষিত নিপদিক কৈছে ক'ত গংগাৰ পাৰত হে পৰীক্ষিত তোমাক ঋষিয়ে বৰ দিছিল তুমি অভিশাপ বুলি ভাবিলা বোলে কি 7 দিনতে মৃত্যু হওক তোমাৰ নিচিনা মহাপাপীজন যদি 7 দিনতকৈ বেছি দিন জীয়াই থাকা পৃথিৱীৰ কিমান অমংগল হ'ব তুমি ভাবি চোৱা পৰীক্ষিতে কি মহাপাপ কৰিছিলে পাণ্ডৱে বনবাসত থাকোঁতেও পাণ্ডৱক লগ কৰিবৰ কাৰণে যেতিয়া সহস্ৰ ঋষি গৈছিলে 1000জন ঋষি গৈছিলে 1000জন ঋষিক ধৰ্মৰাজ যুধিষ্ঠিৰে সেৱা কৰিছিলে প্ৰত্যেকে বেলেগে বেলেগে 1000জন ঋষিক 1000জন ঋষিক সেৱা কৰি আপোনালোক মোৰ কাৰণে ভগৱান আপোনালোক মোৰ কাৰণে ঈশ্বৰ মই ৰাজ্যৰ ৰজা হৈ থাকোঁতে মই আপোনালোকক লগ পোৱা নাছিলোঁ কিন্তু ঈশ্বৰৰ কৃপাত মই যে বনবাসী হ'লোঁ বনবাসী হোৱাৰ কাৰণে মই আপোনালোকক লগ পালোঁ গতিকে আপোনালোকৰ চৰণ স্পৰ্শ কৰি মই ভগৱন্তৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰিছোঁ ইয়াতকৈ ডাঙৰ ভাগ্য মোৰ কাৰণে একো নাই এইজন পৰীক্ষিতৰ ককাকে যদি বনবাসৰ দুখ কষ্ট আৰু যন্ত্ৰণাত থাকোঁতেও ঋষিৰ চৰণ চুই ভগৱানৰ আশীৰ্বাদ ল'ব পাৰে সেইজন ৰজাৰ নাতিয়ে পৰীক্ষিতে ঋষিৰ গলত কিয় মৰা সাপ মেৰিয়ালে পৰীক্ষিতেতো ধ্যানস্থ ঋষিজনৰ যোগীজনৰ মুনিজনৰ ধ্যান ভংগ কৰি কেতিয়াও পাপ কৰিবলৈ যত্ন কৰিব নেলাগিছিল পৰীক্ষিতৰ পাপ কিয় আমাৰ জীৱনৰ তৃষ্ণাবিলাক আমি এই জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত ৰূপী জীৱ এই পৰীক্ষিত ৰূপী জীৱৰ পাপ হৈছে জীৱৰ তৃষ্ণাৰ কাৰণে এই তৃষ্ণাতে আছে কোন পুতনা এই তৃষ্ণাতে আছে কোন চক্ৰবাদ এই তৃষ্ণাতে আছে কোন অঘাসুৰ বকাসুৰ কংসৰাই আদি এইটো কাৰণে পৰীক্ষিতে কৰি দেখুৱাইছে আৰু আমাক বুজাই দিছে বোলে কি এই সংসাৰৰ জীৱনৰ মায়া আৰু মোহৰ এই তৃষ্ণাবিলাকে যাতে তোমাক কেতিয়াও আক্ৰান্ত কৰিব নোৱাৰে দ্বাদশ স্কন্ধ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ব পৰীক্ষিত শুদ্ধ জীৱৰ ব্ৰহ্মময় জ্ঞান লাভ হয় এই ব্ৰহ্মময় জ্ঞানৰ দ্বাৰা জীৱন্ত কালতে মুকুতিৰ আনন্দ প্ৰাপ্ত হয় এইটো কাৰণে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কি হৈছে নিৰ্বাণ হৈছে গুৰু ভগৱান সুখদেৱে যি কথা পৰীক্ষিতক কৈ আছে পৰীক্ষিতে সেইখিনি চকুৰে দেখি আছিলে কিন্তু ভাৰতীয় আধ্যাত্মিক কথাখিনিক কি বুলি কোৱা হয় দৰ্শন বুলি কোৱা হয় দৰ্শন মানে কি যিখিনি কৈ থাকোঁতে চকুৰে দেখা পাই গৈ থাকে পাণ্ডৱৰ নাতি পৰীক্ষিতক যিখিনি কথা সুখদেৱে তেওঁ কৈ গৈছে সেইখিনি কথা পৰীক্ষিতে কি কৰিছে সন্মুখত সকলো দেখি আছে সেইটোৱে হ'ল ভাগৱত কথাৰ এক ৰহস্য পাণ্ডৱৰ নাতি পৰীক্ষিতক যেতিয়া সুখদেৱে ভাগৱত কৈছে ভাগৱত কোৱাৰ লগে লগে যিখিনি কথা সুখদেৱে কৈছে সেইখিনি কথা পৰীক্ষিতে চকুৰে দেখিও গৈছে ভাৰতীয় এই আধ্যাত্মিক কথাখিনি কি বুলি কোৱা হয় দৰ্শন বুলি কোৱা হয় দৰ্শনে কি কৰে দৰ্শনে অন্তদৰ্শন সৃষ্টি কৰে আৰু অন্তদৰ্শনৰ যোগেদি কি হৈ যায় যিখিনি কোৱা যায় সেইখিনি দেখা পোৱা যায় এটা পৰীক্ষিত নিপদিক দেখুৱাই দিছে যে কলিৰ ৰজা কেনেকুৱা হ'ব চাই লোৱা বোলে কি ৰজাই প্ৰজাৰ শাসন নকৰিব প্ৰজাক শোষণ কৰিব বোলে কেনেকৈ শোষণ কৰিব তোমাৰ ৰাজ্যতে কোনোবাই অন্ন নোখোৱাকৈ থাকিব লঘোণে থাকিব বস্ত্ৰ নিপিন্ধাকৈ থাকিব আৰু তোমাৰ ৰাজভৱনত
তুমি খাব নোৱাৰাকে, চাব নোৱাৰাকে, গণনা কৰি শেষ কৰিব নোৱাৰাকে তুমি তাত সম্পত্তি জমা কৰি ৰাখিবা। আৰু পৰীক্ষিতে গৈ সেয়াই দেখিলে। ধৰ্মৰাজ যুধিষ্ঠিৰ, মহাধনুৰ্ধৰ অৰ্জুন, গদাধৰ বিকুৰৰে যিমান ৰাজ্য জয় কৰিলে, সকলো ৰাজ্যৰ যিমান সম্পত্তি পালে সকলো ৰাজভঁৰালত মজুত আছে। ৰাজহুই যজ্ঞ কৰি দান কৰিও সম্পত্তি শেষ কৰিব পৰা নাই। সেইটো কাৰণে পৰীক্ষিতে ভাবিলে কি, ইমানখিনি যেতিয়া সম্পত্তি আছে, গতিকে মই আজি প্ৰজা পালনৰ কথা চিন্তা নকৰোঁ। মই আজি কি কৰিম? মই আজি মৃগয়া কৰিম। এই মৃগয়া মানে মায়াৰ পাছত দৌৰা। এই মায়াৰ পাছত যেতিয়াই পৰীক্ষিতে দৌৰিলে, কি হ'ল? পৰীক্ষিতৰ শান্ত মন অশান্ত হ'ল, স্বচ্ছ মন পাপৰ ডাৱৰে থাকিলে। আৰু কি হ'ল? ক্ৰমান্বয়ে তেওঁ পাপৰ ফালে গৈ আছে। গোটেই দিনটো মৃগৰ পাছত দৌৰিছে, এটা মৃগও তেওঁ স্বীকাৰ কৰিব পৰা নাই। আৰু কি হ'ল? যেতিয়া তৃষ্ণাত থাকিব নোৱাৰা হ'ল, জলৰ সন্ধান কৰিলে। শাস্ত্ৰ ভাগৱতৰ মতে জল দুবিধ। এবিধ ভৱজল, মায়াজল, অন্যবিধ ভক্তিজল। পৰীক্ষিতক লাগে মায়াজল, আৰু ঋষিৰ আশ্ৰমত আছে কি? ভক্তিৰ গংগা, ভক্তিজল। মায়াৰ জল বিচৰাজনে ভক্তি জল কেতিয়াও নেপায়। ভক্তিৰ গংগাক প্ৰবাহিনী কৰি বোৱাই সমীক ঋষিয়ে সাধনাৰ যোগেদি পৰীক্ষিতক বুজাব বিচাৰিছে, এই মৃগৰ পাছত দৌৰি ফুৰিবলৈ তুমি অহা নাছিলা। এই মৃগবিলাকৰ পাছত দৌৰি জীৱবধৰ যি পাপ, এই পাপ আহৰণ কৰিবলৈ তোমাক জগতলৈ অনা হোৱা নাছিলে। তোমাক কিয় আনিছিলে? তুমি জগতৰ হৰিক একান্ত চিত্তে উপাসনা কৰিবৰ কাৰণে তোমাক অনা হৈছিলে। এফালে ভক্তিৰ জল, সিফালে ভৱজল। ভৱজল আছে পৰীক্ষিতৰ লগত, ভক্তিৰ জল আছে সমীক ঋষিৰ লগত, হয়নে? সমীকক কি কৰা হ'ল? সমীক ঋষিক ভৱজলৰ ভয় দেখুওৱা হ'ল। সেইটো মানে কি কৰিলে? মৰা সাপ এটা মেৰিয়াই দিলে। এই মৰা সাপটো কি? এই মৰা সাপটো হ'ল পাপৰ প্ৰতীক। যেতিয়ালৈকে আমাৰ মনটো শুদ্ধ হৈ থাকিব, তেতিয়ালৈকে আমাক পাপে স্পৰ্শ নকৰে। যেতিয়াই আমাৰ মন শুদ্ধ হ'ব, তেতিয়াই আমাক পাপে গ্ৰাস কৰিব। সেইটো কাৰণে সমীক যিজন সাধনৰত, সাধনৰত কোন? সাধনৰত আমাৰ জীৱ। এই জীৱৰূপী শিৱই সদায় সাধনা কৰে কাক? ভগৱন্ত কৃষ্ণ। সহস্ৰবধি সমানে আছিল সুযোগত ধ্যানে, আশী তুমি পুচিলাই আমাক, এই গাঁৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি, আৰু তুমি আৰাধা কাক? জীৱটোৰ নামেই শিৱ। শিৱটোৱে তপস্যা কৰি থাকে কাক? জগতৰ হৰিক। যি হৰিক তপস্যা কৰে সেয়া সমীক। এই সমীকৰ তপস্যা ভংগ কৰে কোনে? এই দেহটোৱে। এই দেহটো হ'ল অপৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতি দেহৰ বৃত্তিবিলাক হ'ল পৰীক্ষিত, মৃগয়া, মৃগতৃষ্ণাত আঁতৰ হোৱা। সেইটো কাৰণে কি হ'ল? এই পৰীক্ষিত ৰূপী এই দেহৰ তত্ত্বই জীৱৰূপী শিৱ সমীকৰূপী সাধনাক ভংগ কৰিব বিচাৰিলে। সমীকৰ সাধনা ভংগ নহ'ল। কি হ'ল? সমীক সদায় সাধনময়, সদায় হৰিৰ সেৱাত ব্ৰত হৈ আছে। সেইটো কাৰণে কি কৰিলে? পৰীক্ষিতে সমীকৰ মাতি মাতি যেতিয়া মাত নাপালে, কি হ'ল? মনত ক্ৰোধ আহি গ'ল, মনত অহংকাৰ আহি গ'ল। এই ক্ৰোধ আৰু অহংকাৰে মনত যেতিয়া গ্ৰাস কৰে, পাপৰ তেতিয়া ভয়ানক ৰূপ হয়। সেইটো কাৰণে কি হ'ল? এই মৰা সাপ ৰূপী পাপটো
শ্ৰমিকৰ গলত মেৰিয়াই দিয়াৰ নিচিনা হ'ল শ্ৰমিকৰ গলত মৰা সাপ মেৰিওৱালৈকে পৰীক্ষিতৰ কেইটা পাপ হ'ল চাওক প্ৰথম পাপ ৰজাই প্ৰজাক প্ৰতিপালন নকৰি মায়ামিগৰ পাছত দৌৰা প্ৰথমটো পাপ দ্বিতীয় পাপ পৰীক্ষিত ৰজাই মায়াৰ জল নিলে ভক্তিৰ জল নিনিলে গুৰুক স্মৰণ নকৰিলে সেইদিনা দ্বিতীয় পাপ হ'ল পৰীক্ষিতৰ গুৰুক স্মৰণ নকৰা তৃতীয় পাপ সাধনময় শ্ৰমিক ঋষিক চৰণত ফুল দি তেওঁ সেৱা কৰিব লাগিছিলে তেওঁ শ্ৰমিকক সেৱা নকৰিলে গালি পাৰিলে তৃতীয়টো পাপ হ'ল পৰীক্ষিতৰ 4 নম্বৰটো পাপ ঋষিক শুদ্ধ কৰিব লাগিছিল কিহেৰে অন্তৰ শুদ্ধিৰ দ্বাৰা ভাৱ শুদ্ধিৰ দ্বাৰা আৰু চিন্তন শুদ্ধিৰ দ্বাৰা কি কৰিলে মনৰ ভাৱবিলাক চব বেয়া কৰি শ্ৰমিকৰ গলত পাপৰূপী মৰা সাপ মেৰিয়াই দিয়া হ'ল ইয়াৰ পৰাই উৎপত্তি হয় কি মৃত্যু এই মৃত্যুটোৱেই হ'ল ক্ৰোধ এই মৃত্যুটোৱেই হ'ল অহংকাৰ এই মৃত্যুটোৱেই হ'ল জেদ কাৰ লগত আছিলে শৃংগী মুনিৰ লগত আছিলে শৃংগী মানে ক্ৰোধ শৃংগী মানে অহংকাৰ শৃংগী মানে ৰাগ শ্ৰমিকময় সাধনা যেতিয়ালৈকে থাকে তেতিয়ালৈকে এইবিলাক নাথাকে যেতিয়াই শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে পিতৃৰ গলত যেতিয়া অপবিত্ৰ অশুদ্ধ মৰা সাপ দেখিলে ঋষিময় সাধনাৰ পৰা তেওঁ আঁতৰ হৈ ক্ৰোধৰ অগ্নিত জ্বলিবলৈ ল'লে দাঁত কামুৰি কামুৰি গালি পাৰিবলৈ ল'লে যি অধমে যি মূৰ্খই যি নিচে মোৰ পবিত্ৰ পিতৃৰ এই শুদ্ধ দেহত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়ালে সি পৃথিৱীত জীয়াই থাকিলে আৰু পাপ হ'ব ই যদি পৃথিৱীত বেছি দিন জীয়াই থাকে আৰু বহুত বেছি পাপ কৰিব এইটো কাৰণে 7 দিনতেই তাক তক্ষকে দংশন কৰি মৃত্যু দি দিয়ক মৃত্যু জীৱনৰ এক অবাঞ্ছিত সত্য মৃত্যুক যি ভয় কৰে সেইজন কি সেইজনৰ লগত ঈশ্বৰ জ্ঞান নাথাকে মৃত্যুলৈ যি ভয় নকৰে সেইজনৰ লগত কি থাকে গুৰুৰ আশীৰ্বাদ থাকে পাণ্ডৱৰ্ণাদি পৰীক্ষিতে ভাগৱতৰ 12 স্কন্ধত ব্ৰহ্মজ্ঞান লাভ কৰিছে এই 12 স্কন্ধ ভাগৱত শ্ৰৱণ কৰি কৰি কলিৰ ধৰ্মৰ কথা যেতিয়া পৰীক্ষিতে শুনিলে পৰীক্ষিতে কলিৰ ধৰ্ম শুনি ভয় ভীতি বিহ্বল হৈ গুৰু ভগৱান শুকদেৱক কৈছে হে মোৰ গুৰুজন এই কলিৰ অধৰ্ম আৰু অন্যায়বিলাকৰ পৰা মই কেনেকৈ মুক্ত হ'ম মইতো কলিৰ প্ৰজা হৈ গ'লো মইতো কলি যুগৰ ৰজা হৈ গ'লো ইতিমধ্যে পৰীক্ষিতে সেইখিনি পাপ কৰি আহিছে যিখিনি পাপ পৰীক্ষিতে কৰিছিলে কলি ধৰ্ম হিচাপে সেইখিনি কথাকে শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে তেতিয়া শুকদেৱ ভগৱানৰ চৰণত ধৰি পৰীক্ষিতে ক'লে হে মোৰ গুৰুজন মোৰ জীৱনৰ আচল সত্যৰ আজি অনুভৱ হৈছে বোলে কি অনুভৱ হৈছে মই আপোনাক শুকদেৱ বুলি ভাবিছিলোঁ কিন্তু মই অন্তৰ্দৃষ্টি এতিয়া দেখা পাইছোঁ মই যিজন কৃষ্ণক মই হৃদয়ত উপাসনা কৰিছিলোঁ যিজন কৃষ্ণক দৰ্শন পালে মোৰ জীৱনৰ আচল সত্য উপলব্ধি হ'ব বুলি মই মনেৰে ভাবিছিলোঁ সেইজন কৃষ্ণই আপুনি আৰু মই দেহৰ দূৰত্বত আছোঁ কিন্তু আত্মাৰ দূৰত্বত নাই আমি দুইজনে হৈ আছোঁ যেতিয়ালৈকে আপুনি মোৰ গুৰু হৈ থাকিব তেতিয়ালৈকে মই শিষ্য আপোনাৰ লগত পৰীক্ষিত হৈ থাকিম আপোনাৰ আৰু মোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে বোলে কিয় আপুনি মোৰ গুৰু মই আপোনাৰ শিষ্য শিষ্যই সদায় গুৰুক স্মৰণ কৰিব আৰু গুৰুৰ স্মৰণ হোৱাৰ লগে লগেই শিষ্যৰ পৰা মৃত্যুৰ ভয় লগে লগেই দূৰ হৈ যাব ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ গুৰু ভগৱান শুকৰ চৰণ স্পৰ্শ কৰি পৰীক্ষিতে কান্দি কান্দি ক'লে আপুনি নিৰ্গুণ আছিলে আপুনি নিৰাকাৰ আছিলে আপুনি দেহৰ তত্ত্বলৈ আহিছিলে কেৱল মোক উদ্ধাৰ কৰিবৰ কাৰণে হে মোৰ গুৰু ভগৱান কি হওক আপুনি এতিয়া অন্তৰ্ধান হওক পৰীক্ষিতৰ মৃত্যুৰ ভয় দূৰ হ'ল ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে গুৰু আৰু শিষ্য এক বুলি অনুভৱ কৰিলে পৰীক্ষিত পৰম ব্ৰহ্মৰ অংশ জীৱ এই কথা তেওঁ বুজি পালে পৰীক্ষিতৰ মৃত্যু নাই এই দেহটোৰহে ক্ষয় আছে এই সত্য উপলব্ধি কৰিলে ভাগৱতৰ 12 স্কন্ধৰ অন্তত আমাক কি দিছে মাৰ্কণ্ডেয় ঋষিৰ